কিয় বা লোকেল বেছি লোকেল হ'লে এনেকুৱা হয়। টমটমত আহিছে, নিজে টমটম চলায়, কিছুমান মানুহে নিজে ৰখি ৰখি দিছে আৰু কিছুমানে এটকা এটা দিব টান পায়। ভাল ভাল মানুহ দিয়াৰ হেৰিটো বেছি, অঁ বেছি। হে বন্ধুসকল, ৱেলকাম টু নিউ ভিডিঅ'। আজি সন্ধিয়াৰ পৰা একদম ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি ভিডিঅ'টোৰ এটাই উদ্দেশ্য, শিৱসাগৰবাসীক অলপমান সকাহ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু তাৰ কাৰণে আজি সন্ধিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি এতিয়া যাব ওলাইছোঁ কালেকশ্যনৰ কাৰণে। গম পাইছে এতিয়া বহুত মানুহ শিৱসাগৰলৈ গৈ আছে। এতিয়া মানে তাৰ পৰা মোক খবৰ দিছে, তাত মানে খোৱা বস্তুৰ কিছুমান ঠাইতে একদম অভাৱ নাইকিয়া হৈছে খোৱা বস্তুৰ, কিছুমান ঠাই এতিয়াও পোৱা নাই। গতিকে আমি ভাবিছোঁ অলপমান দিন আমি ৰৈ দিওঁ। আৰু যিহেতু বানপানীখিনি শুকোৱাৰ পিছতো এটা বেলেগ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, সেই পৰিস্থিতিৰ কাৰণে মুখামুখি হ'বলৈ আমি এতিয়াৰ পৰা অলপমান প্ৰিপেয়াৰ কৰি সেই পৰিস্থিতিটোৰ কাৰণে যাতে তাত গৈ কিবা এটা দিব পাৰোঁ। এতিয়া আৰু যিমানখিনি প্ৰলয় হ'ল এইখিনি ঠিক ঠাক হ'বলৈ কমেও আৰু অন্ততঃ পানীখিনি শুকাবলৈ কমেও আৰু 2-3 মাহ লাগি যাব। গতিকে আমি সেই পিছৰ সময়খিনিৰ কাৰণে আমি এতিয়াৰ পৰা ফ'কাছ কৰিছোঁ। তাৰ কাৰণে আমি এতিয়া যাব ওলাইছোঁ অলপমান ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰি, যি দিয়ে যোনে যি দিয়ে আৰু যদি আপোনালোকেও কিবা দিব বিচাৰে 5 টকা 10 টকা এটকা যিয়ে নহওক, যোনে যিমান দিয়ে QR ক'ডটো দিয়া আছে তাতে দিব পাৰে। আৰু আমাৰ প্ৰথমজন ব্যক্তি হৈছে এখেত দীপক চানমাৰী। এইটো মোৰ ফালৰ পৰা দিছোঁ, বহুত বহুত ধন্যবাদ। এয়া বহুত বহুত ধন্যবাদ দেই। তেজপুৰৰ মেইন টাউনৰ যে কালেকশ্যন চলি আছে, এয়া বজাৰ। এয়া আমাৰ দোকানৰ ফালৰ এয়া দোকানৰ পৰা খুৰাহঁতৰ। আপুনি এইবাৰ সৈতে কেইবাৰ দিলে? 9বাৰ দিলে। আৰু নিজে কিমান দিলে আপুনি? 12,000 দিছে ন? দোকান আছে, মই ইয়াতে খাওঁ দেই আগতে সদায় ইয়াতে খাব পাৰে। দেই থেংক ইউ, বহুত বহুত ধন্যবাদ দেই। ৰাইজৰ বহুত সঁহাৰি, তেওঁ ৰিক্সাৰ পৰা নামি আহিছে ধুনীয়াকৈ দিবৰ কাৰণে। আৰু আজি আমাৰ 4 নম্বৰ দিন আমি তেজপুৰত আজি কালেকশ্যন কৰা। আমি বহিছোঁ আজি ষ্টাইল বজাৰৰ একদম মুখে মুখে যিখন ঠাই আছে, এয়া দীপি বা, এয়া ৰঞ্জনা, দীপমণি আৰু এয়া আমাৰ পূজা বা আৰু সুমিত আছে আৰু এজন আছে, ই ঘৰলৈ গৈছে। গতিকে আমাৰ আজি কালেকশ্যন বহুতখিনি হৈছে কালেকশ্যন এতিয়ালৈকে। দাদা বহুত বহুত ধন্যবাদ দেই। গৈছে ন? ঠিক আছে, ধন্যবাদ। দিব লাগিব হয়, কমকৈ হ'লেও। ৰাইজ এনেকুৱা মানুহ লগ পাইছোঁ, নিজে ৰখি ৰখি দিছে। টমটমত আহিছে, নিজে টমটম চলায়, অহাৰ পিছতো ৰখি পেলাই নিজে দিছে। ভাবক, কিছুমান মানুহে নিজে ৰখি ৰখি দিছে আৰু কিছুমানে এটকা এটা দিব টান পায়। ভাল ভাল মানুহ দিয়াৰ হেৰিটো বেছি, অঁ, বেছি। থাকাখিনি দিব টান পায়। আমাৰ 4 নম্বৰ দিনত আমি এনেকৈ লগাই দিছোঁ। এইটো পোহৰ, এইটো ফেচবুকত পেজ এটা আছে, এইটো আমাৰে হয় পেজটো। আপোনালোকে ফ'ল' কৰি ল'ব পাৰিব, তাতে আমি যি যি হেল্প কৰোঁ আপোনালোকে গম পাই থাকিব। কণ কণ শিশুসকলেও যিহেতু এতিয়াৰ পৰা শিকিছে যে বিপদত পৰা মানুহক সহায় কৰিব লাগে বুলি, ডাঙৰ হ'লেও নিশ্চয় তেওঁলোক এই পথতেই থাকিব, আগবাঢ়ি আহিব এনেকৈ বিপদত সহায় কৰিবলৈ। আৰু আমাৰ আজিৰ দিনটোৰ কালেকশ্যন হ'ল প্ৰায় 5,000 টকা। আহি পালোঁ তাৰ পৰা, আৰু আজি ৰাইজৰ বহুত 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 সঁহাৰি, ভাল লাগিলে। আমি অতি সোনকালে গৈ আছোঁ, আকৌ কৈছোঁ আপোনালোকে যদি আমাক সহায় কৰিব বিচাৰিছে, এই QR ক'ডটোত আপোনালোকে যি পাৰে 5 টকা 10 টকা 100 টকা 500 যোনে যিমান দিয়ে, কাৰণ এই সময়ত আপোনালোকৰ এটকাও আমাৰ কাৰণে বহুত হয়। গতিকে আমি সোনকালে গৈ আছোঁ। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল আমাৰ ঘৰত আজি আইতা আহিছে। আকৌ কেতিয়া যাবি আকৌ ক'লে এই চাউলে বান সাহাৰ্য উঠাবতো সদায় গৈছোঁ, কিন্তু আমি শিৱসাগৰলৈ অকণ পিছৰ ফালে যাম। অলপ পিছৰ ফালে কিয় যাম কচোন? জানো কাৰণ পানীখিনি শুকোৱাৰ পিছতো মানুহখিনি দৰকাৰ হ'ব ন। এতিয়াতো পানী আছে ধৰা, শুকোৱাৰ পিছত কোনে দিব? হ'ব দিয়া। নে কি বেয়া হ'ব নি এতিয়া? নহয়, চাহ অকণ দিয়া। খাবা পুকুৰীয়ে মোৰ পানী নেই। আইতাই সন্ধিয়াৰ পৰাই কৈছে পকৰি দে পকৰি দে, কাৰণ মোৰ মানে জ্বৰ আহিয়ে মানে খুব জ্বৰ উঠিলে। আইতাক ক'লো যে, আইতাই মানে এইটো কৈ আছে পকৰি অকণ দিয়া তাক, পকৰি অকণ নানি নেকিব কি আনিলানে আটা? আটা দেখোন নালাগে বুলি ক'লা। আটা নালাগে বুলি কৈছে আকৌ, আটাৰ ঘৰত নাই। তই কোৱা নাছিলা? তুমি কৈছা আটা নালাগে বুলি। মই নাই কোৱা দেই। সেইকাৰণে মাংস অকণ লৈ আনিছোঁ। পকৰি আনি দি আটা নাই অনা, আটাৰ ঘৰত নাই। ইমান নোহোৱাকে থোৱা নাই উদং কৰি। আজি ৰাতিপুৱা শেষ কৰি দিলে। আটা কিমান আন? আনো 2 কেজি মান, 1 কেজি 2 কেজি। কিমান? 1 কেজি 2 কেজি। জ্বৰ চৰ্দি হ'লে মানে লাল চাহৰ লগত পকৰি খাই খুব ভাল লাগে।
আইতা জ্যোতি চব জানে কিন্তু নিজে একো নাখায় তই আইতা দুইটাই ইমান টাইম কি লেকচাৰ মাৰি আছে দুইজনীয়ে তোমালোকে একো কাৰণে নাই অইন কথা পাতিছোঁ আইতাই নিতো শিকাই আছে এইটো এনেকৈ কৰিবা এইটো এনেকৈ কৰিবা হয় নহয় নাই আইতাই সুধিছে ইয়াত থাকি ভাল লগা হৈছে নে নাই কি নালাগিলেও উপায় নাই থাকিবই লাগিব সেইটোৱে উপায় নাই মোক যিখন ঘৰে বিয়া দিছিলে তোমাকে তেনেকুৱাতে এটা কথা। পানী নেদেখোঁ কোনো মানুহ নাই পাৰিবা তেনেকুৱা ঠাইত থাকিবলৈ এতিয়া তেনেকুৱা জেগাত থাকি আহিলোঁ আইতা এতিয়া পাৰিবনে সোধাচোন তেনেকুৱা জেগাত থাকিবলৈ এই জেগাত নাই নহয় তেনেকুৱা জেগা আকৌ আছে তেনেকুৱা কিয় নাই এই আছে বহুত ভিতৰত নাই 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 আজিকালি চব জেগা আপ টু এতিয়াও বহুত ঠাই আছে য'ত এতিয়াও মানে কাৰেণ্ট যোৱা নাই যিখন ঘৰৰ পৰা দিলে কেইমাহ মূৰত পাওঁ তেতিয়া মই তোমালৈ চিঠি লিখিব লাগিব ভাত খালা নিতু তুমি একমাহৰ মূৰত ক'লা জানো ভাত খালো এই দিনবোৰে ভাল আছিলে ন তেতিয়া মানুহৰ মৰম চেনেহ বেছি আছিল ন তেতিয়া ধৰা মানে এটা পিয়া থাকে ন লগ নাপায় এতিয়া মন গ'লে ভিডিঅ' কল মন গ'লে ফোন মানুহৰ মৰমটো ভেলুটো কমি গৈছে এতিয়া হয় নহয় মোবাইলে বহুত ধ্বংস কৰি দিলে এতিয়া কিয় ধ্বংস কৰিলে মোবাইলে মানুহ সঁচা আদৰ্শি বেয়া কৰি পেলাই পঢ়াত মন মোক বেয়া নহয় পঢ়াত মন নাই মই প্ৰত্যেকটো উদাহৰণতে থাকিম পৃথিৱীৰ এটা চব উদাহৰণতে মোৰ নাম থাকিবই আপুৰুগীয়া জন্তু মই এটা সিহঁতৰ মতে বেয়া কৰি পেলাই চব বেয়া কৰি পেলাই আহিব আহিছে আৰু ৰাইজ আমাৰ আইতা এটা বৰ বেয়া স্বভাৱ এটা হৈছে নাজানো এইটো চবৰে হয় নে নকয় আইতাৰে হৈছে এই বয়সৰ আইতা বহুত দুষ্ট হৈছে নিজৰ চুলিৰ পৰা ছিঙি শেষ কৰিলে তুমি চুলিগাল পকা চুলি আনিবই লাগিব হেৰি ন ডাঙৰ বিহু তুমি চুলিগাল কিয় ছিঙি থাকা নিজৰ এই আছে চাবা হা গোটেই ছিঙি চুলি টাকলা বনাই পেলালে হেৰি পকৰি আনি আনি আকৌ পকৰি নাই মাংস আনিম চাহৰ লগত মাংস চাহ নাখায় আহৰে আইতাই পকৰি নাখাওঁ মাংস খাম মই ভাবিছো আৰু চৰ্দি জ্বৰ হ'লে এতিয়া তোমালোক কিবা ক'লে পকৰিৰ কথা বেয়া ক'লে আকৌ তুমি এতিয়া চুলিখিনি হেৰি কৰি কি হয় তেনেচোন চুলিখিনি ইমান চুলি চব চুলি ছিঙি পেলালে ভাইটাই বাদ দে এখন চুলিয়ে নামাতে দে ন হ'ব নে মামীহঁত গৈছে আজি যোৰহাটলৈ আৰু আইতা যিটো অকলশৰে থাকে আৰু যোৰহাট যোৱাৰ কাৰণটো হ'ল মামীৰ ভায়েক মানে মোৰ মামাৰ ভৰি ভাঙিলে তাৰে খবৰ ল'ব গৈছে আৰু আইতা যিহেতু আইতাৰ ভৰিখন অলপ মানে প্ৰব্লেম সেইকাৰণে আইতাই ইমান জাৰ্ণি কৰিব নোৱাৰে সেইকাৰণে আমাৰ তাত থাকিলে এতিয়া যোৰহাটৰ পৰা মামীহঁত এতিয়া ওলাইছে সন্ধিয়া আকৌ ৰাতি আহি পাওঁতে প্ৰায় 11 চাৰে 11 বাজিব সেইকাৰণে আইতা আজি ইয়াত থাকিব দিছোঁ কিন্তু আইতা উৎপাত নাথাকে মোৰ ৰুমটো অকল লাগিব আইতা যদি আজি নাথাকে নহয় নাযাওঁ মোৰ ৰুমটো এতিয়া নহয় তোমাৰ ৰুমটো একো কেঁচুৱা ৰুম নহয় দিয়া আইতাৰ ৰুমটো কেঁচুৱা ৰুম ভয় কৰে অকল থাকিলে সেয়া চুলিগাল আকৌ টানি আছে এই বান্ধি থৈ দিব হাত দুখন চুলি টানি শেষ কৰি পেলাইছিল কিন্তু ভাই এতিয়া হাতখন কুচকুচাই আছে চুলি নাইকিয়া কৰি পেলালে টকলা বনি গৈছে আইতাই এতিয়া এয়া অমলেট বনাবলৈ ডিম ফেটি আছো কিন্তু ডিমৰ কালাৰ চাওকচোন এতিয়া হোলীৰ সেই ফেকুৱাৰ নিচিনা ৰঙা দেখোন ৰঙা নহয় অৰেঞ্জ কালাৰ কিয় বা লোকেল বেছি লোকেল হ'লে এনেকুৱা হয় কিন্তু এইটো লোকেল নহয় ফাৰ্মৰ ডিম এনেকুৱা লাগে অৰেঞ্জ কালাৰ নিচিনা নে আমি ডুপ্লিকেট খাই অৰিজিনেল ধৰিব নোৱাৰা হ'লো জানো গোলমাল হে ভাই গোলমাল তো ৰাইজ ফাইনেলি আজি আইতা মাহত থাকিলে মামীহঁত অহা বহুত দেৰি হ'ব কিন্তু আইতাৰ সেইটোৱে বহুত দুখ আইতাই নিজৰ ঘৰখনৰ মূৰ এৰিব নোৱাৰে এতিয়া কিমান মই কিমান থাকিলো সৰুতে তোমালোকৰ ঘৰলে সৰুতে গুড নাইটটো ক'ত আছে গুড নাইট জানো ক'ত আছে এইটো গুড নাইট সেইটো গুড নাইট আৰু মই ক'তো নাই তেতিয়াহ'লে সেইটোৱে আছে যে ভিডিঅ'টো তুমি শেষ কৰি দিয়া নেকি কোৱা ভিডিঅ'টো যদি চাই ভাল পালে কোৱা আজি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব শেষ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কি দিব জানো কি কৰি দিব ভালকে কোৱা ছাবস্ক্ৰাইব এবাৰ ছাবস্ক্ৰাইব কোৱা ছাবস্ক্ৰাইব হা কৰি দিব ছাবস্ক্ৰাইব কোৱা ছাবস্ক্ৰাইব কৰি দিব বাই বাই যেতিয়া বাই 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 বাই